JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো গ্ৰাম্য উন্নয়ন সম্পৰ্কে অৰ্থাৎ ৰুৰেল ডেভেলপমেন্ট। এটা গ্ৰাম্য উন্নয়ন কি? গ্ৰাম্য উন্নয়ন কৰিবৰ বাবে তাৰ যিখিনি উৎস মানে সোৰ্সেস অফ ৰুৰেল ডেভেলপমেন্ট সেইখিনি কি আমি আলোচনা কৰিম। আৰু তাৰ লগে লগে গ্ৰাম্য উন্নয়নৰ বাবে যিখিনি চ্যালেঞ্জেস আহে সাধাৰণতে যিখিনি প্ৰতিবন্ধকতা সেই প্ৰতিবন্ধকতা কি সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। গতিকে গ্ৰাম্য উন্নয়নৰ লগত জড়িত প্ৰায়খিনি বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো। গতিকে প্ৰথম আমি জানি লওঁ যে গ্ৰাম্য উন্নয়ন কি। গ্ৰাম্য উন্নয়ন কি বুলি ক'লে আমি এটা ডেফিনিশ্যন প্ৰথম চাওঁ যে ইট ইজ এ কণ্টিনিউয়াছ এণ্ড কম্প্ৰিহেনসিভ সোশিও ইকনমিক প্ৰচেছ ফৰকাস্টিং ইমপ্ৰুভ অল দ্য এছপেক্ট অফ ৰুৰেল লাইফ। অৰ্থাৎ যিবিলাক ৰুৰেল এৰিয়া হয় ৰুৰেল ঠাই মানে যিবিলাক পিছপৰা অঞ্চল হয় সেই পিছপৰা অঞ্চলবিলাকৰ উন্নতি সাধন কৰিবৰ বাবে উন্নতিটো কেনেকুৱা হ'ব সোশিও ইকনমিক মানে সামাজিক আৰু আৰ্থিক এই দুয়োটাৰ সংযোগ কৰি উন্নতি সাধন কৰিবৰ বাবে যি অবিৰত প্ৰচেষ্টা সেই প্ৰচেষ্টাকে কি বুলি কোৱা হয় গ্ৰাম্য উন্নয়ন বুলি কোৱা হয়। মানে গ্ৰাম্য উন্নয়ন কি হৈছে এটা প্ৰক্ৰিয়া অৰ্থাৎ গ্ৰাম্য উন্নয়ন হ'ল এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰা হয় পিছপৰা অঞ্চলবিলাকৰ সামাজিক আৰু আৰ্থিক উন্নতিৰ বাবে কাম কৰা হয়। গতিকে গ্ৰাম্য উন্নয়নে তেতিয়াহ'লে আমাক কি কৈছে যে ই বিশেষভাৱে নিৰ্দিষ্ট কৰি দিছে যে কোনবোৰ অঞ্চলৰ উন্নয়ন যিবোৰ আমাৰ পিছপৰা অঞ্চল মানে নগৰ অঞ্চলৰ কথা ইয়াত কোৱা নাই। যিবিলাক এৰিয়া সাধাৰণতে কি হয় বেকৱাৰ্ড হয় য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আন্তঃগাঁথনিৰ অভাৱ হয় সেই অঞ্চলবিলাকৰ কেনেকৈ উন্নয়ন সাধন কৰিব। ঠিক আছে, এতিয়া এই গ্ৰাম্য উন্নয়নৰ বাবে যিখিনি ডিটাৰমিনেণ্টছ আছে বা নিৰ্ণায়ক কি হ'ব বা সোৰ্সেস কি হ'ব আমি সেইখিনি চাওঁ। অৰ্থাৎ ডিটাৰমিনেণ্টছ অৰ সোৰ্সেস অফ ৰুৰেল ডেভেলপমেণ্ট। ৰুৰেল ডেভেলপমেণ্টৰ বাবে আমি নিৰ্ণায়ক হিচাপে কি ল'ব পাৰোঁ যে দেশ এখনৰ যিবিলাক পিছপৰা অঞ্চল সেই পিছপৰা অঞ্চলবিলাকৰ উন্নয়ন সাধন কৰিবলৈ হ'লে কি ষ্টেপ মানে কি উৎসৰ দ্বাৰা উন্নয়ন সাধন কৰিব পৰা হ'ব আমি সেইখিনি চাই লওঁ। ফাৰ্ষ্টটো আহিলে ডেভেলপমেণ্ট হিউমেন ৰিচোৰ্চেছ অৰ্থাৎ হিউমেন ৰিচোৰ্চেছ মানে মানৱ সম্পদৰ কি কৰিব লাগিব বিকাশ সাধন কৰিব লাগিব। এতিয়া মানৱ সম্পদ কি মানৱ সম্পদৰ গঢ়াৰ যিবিলাক উৎস সোৰ্সেস সেইখিনি কি সেই বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'টোত যিটো হিউমেন কেপিটেল ৰিচোৰ্চ আমি আলোচনা কৰিছিলোঁ তাত আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে চাই পেলাই কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা। ঠিক আছে, গতিকে মানৱ সম্পদ উন্নয়নৰ বাবে আমি প্ৰধানকৈ কেইটামান বস্তু আমাক লাগিব যে হিউমেন ডেভেলপমেণ্ট অফ হিউমেন ৰিচোৰ্চ হ'বলৈ হ'লে আমি কি কৰিব প্ৰথম লাগিব আমাক এডুকেশ্যন। 1 নম্বৰ আহিলে কি এডুকেশ্যন মানে শিক্ষা। 2 নম্বৰ আহিলে ট্ৰেইনিং আৰু 3 নম্বৰ হ'ল হেল্থ। এই আৰু লগত আমাক ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আমি আৰু ইয়াত স্কিল ডেভেলপমেণ্টৰ কথা কৈছে সেইটো আমি ভৰাই দিওঁ স্কিল ডেভেলপমেণ্ট মানে যদি এখন দেশৰ যিটো মানৱ সম্পদ সেই মানৱ সম্পদ বিকাশ সাধন কৰিবলৈ হ'লে আমি কি বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব প্ৰথম এডুকেশ্যন অৰ্থাৎ সেই অঞ্চলটো যিটো আমি পিছপৰা অঞ্চলৰ কথা কৈছোঁ সেই পিছপৰা অঞ্চলটোত কি হৈছে শিক্ষাৰ ক্ষেত্ৰত প্ৰসাৰ সাধন কৰিব লাগিব শিক্ষিতৰ হাৰ বৃদ্ধি কৰিব লাগিব শিক্ষাৰ বাবে তেওঁলোকৰ যিখিনি প্ৰতিবন্ধকতা আছে সেইখিনি নাইকিয়া কৰিব লাগিব। গতিকে শিক্ষাক গুৰুত্ব দিব লাগিব ট্ৰেইনিং দিব লাগিব। শিক্ষিত হ'লেই নহ'ব যিহেতু এজন ব্যক্তি যেতিয়া ট্ৰেইনিং দিয়া হয় প্ৰশিক্ষণপ্ৰাপ্ত হ'লেহে তেওঁ কি হয় যিকোনো এটা কামৰ বাবে উপযুক্ত হৈ উঠে। গতিকে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ বাবে ট্ৰেইনিং লাগিব। নেক্সট হেল্থ থাকিব লাগিব স্বাস্থ্য খণ্ডত বিশেষ গুৰুত্ব দিব লাগিব। বিশেষকৈ এজন ৰোগীয়া ব্যক্তি কেতিয়াও ৰিচোৰ্চ নহয় দেশ এখনৰ। নেক্সট আহিলে ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি সাধন কৰিব লাগিব মানে আন্তঃগাঁথনি উন্নয়ন সাধন কৰিব লাগিব। যদি শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হয় বা স্বাস্থ্য ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব সেই স্বাস্থ্য খণ্ডবিলাকৰ সহজে মানুহে স্বাস্থ্যখণ্ড পোৱাকৈ স্বাস্থ্যখণ্ড গঢ়ি তুলিব লাগিব স্বাস্থ্যখণ্ডবিলাকৰ উন্নয়ন সাধন কৰিব লাগিব ৰাস্তা পদূলি ঠিক কৰিব লাগিব। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ গুৰুত্ব দিব লাগিব। নেক্সট স্কিল ডেভেলপমেণ্ট থাকিব লাগিব মানে যিটো পাৰদৰ্শিতা যে এজন ব্যক্তি শিক্ষিত হ'ব পাৰে ট্ৰেইনিঙো ল'লে কিন্তু তেওঁ পাৰদৰ্শী হৈ উঠা নাই। গতিকে তেওঁ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। গতিকে যদি আমি ৰুৰেল ডেভেলপমেণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে কি কৰিব লাগিব ডেভেলপমেণ্ট হিউমেন ৰিচোৰ্চ অৰ্থাৎ মানৱ সম্পদৰ উন্নয়ন সাধন কৰিব লাগিব। আৰু মানৱ সম্পদৰ উন্নয়ন সাধন কৰিবলৈ তেতিয়াহ'লে আমি কি ষ্টেপ গ্ৰহণ কৰিব লাগিব সেইকেইটা ষ্টেপ গ্ৰহণ কৰিব লাগিব। নিশ্চয় তোমালোকৰ মনত হৈছে
নেক্সট আহিলে ডেভেলপমেণ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ। যদি এটা অঞ্চলৰ এটা বেকৱাৰ্ড অঞ্চল আমি ডেভেলপ কৰিব খোজোঁ, তেতিয়াহ'লে তাৰ অন্য এটা গুৰুত্বপূৰ্ণ নিৰ্ণায়ক হ'ল সেইটো হ'ল কি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগিব, অৰ্থাৎ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিব লাগিব। অৰ্থাৎ দেশ এখনৰ আন্তঃগাঁথনিৰ উন্নয়ন যদি নহয়, দেশখন কেতিয়াও ডেভেলপ হ'ব নোৱাৰে। গতিকে বিশেষকৈ যিবিলাক ৰুৰেল অঞ্চল, সেইবিলাকত এনেও কি হয়, ৰাস্তা পদূলি বহুত বেছি সমস্যা হয়, ভাল ভাল ৰাস্তা নাই, দলং নাই, এনেকুৱা এটচেট্ৰা যথেষ্টখিনি সমস্যা আছে। গতিকে তেনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিব লাগিব, অৰ্থাৎ ৰাস্তা পদূলি গঢ়ি উঠিব লাগিব, যোগাযোগ ব্যৱস্থা উন্নত হ'ব লাগিব, আৰু যিবিলাক শৈক্ষিক অনুষ্ঠান, যিবিলাক স্বাস্থ্য শিতানৰ অনুষ্ঠান, এই সকলো কি হৈছে সকলোৰে উন্নতি সাধন কৰিলে সেই অঞ্চলটো ৰুৰেল যিটো তাৰ নাম, সেই নামটো এটা সময়ত নাইকিয়া হৈ যাব। ঠিক আছে, নেক্সটটো আহিলে লেণ্ড ৰিফৰ্মছ। লেণ্ড ৰিফৰ্মছ মিন কি? ভূমি সংস্কাৰ কৰিব লাগিব। সাধাৰণতে ভূমি সংস্কাৰৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে যেতিয়া ভাৰতবৰ্ষত কি হৈছিলে, ব্ৰিটিছসকলে উপনিৱেশিক প্ৰতিষ্ঠা কৰি আছিলে, তেতিয়া ব্ৰিটিছসকলে কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিছিলে। ভূমি স্বত্ব ব্যৱস্থাৰ তেওঁলোকে কি কৰিছিলে, প্ৰৱৰ্তন কৰিছিলে, ৰায়তাৰী ব্যৱস্থা, মহলাৰী ব্যৱস্থা, জমিদাৰী ব্যৱস্থা। সেই ব্যৱস্থাবিলাক এতিয়াও ক'ব নোৱাৰাকৈ কিছু কিছু অঞ্চলত এতিয়াও আছে। গতিকে কিছু ক্ষেত্ৰত কি কৰিব লাগিব, ভূমি সংস্কাৰ সাধন কৰিব লাগিব। খেতিয়কৰ ভূমি কি কৰিব লাগিব, খেতিয়কক চঞ্জাই দিব লাগিব। জমিদাৰী যিখিনি এতিয়াও এনেকুৱা আছে, বহুত লেণ্ডলৰ্ড আছে যিবিলাকে কি হৈছে, বহুত ভূমি একেলগে তেওঁলোকে কি কৰিছে, নিজৰ কৰি ৰাখি থৈছে। সেই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগিব। এনেকুৱাও আছে বহুত চৰকাৰী ভূমি আছে, কি হৈছে, বহুতে অধিগ্ৰহণ কৰিছে, যিটো অধিগ্ৰহণ একচুৱেলি আইনসন্মত নহয়। গতিকে তেনেকুৱা ধৰণৰ ভূমিও কৃষকক কি কৰিব লাগিব, চঞ্জাই দি পেলাই তেওঁলোকক কাম কৰিবলৈ উৎসাহিত কৰিব লাগিব। গতিকে লেণ্ড ৰিফৰ্মছৰ ক্ষেত্ৰত, অৰ্থাৎ ভূমি যি সংস্কাৰ, মানে ভূমি যাৰ হ'ব লাগে, খেতিয়কৰ ভূমি খেতিয়কক দি পেলাই খেতিৰ উন্নতি সাধন কৰিব লাগিব। নেক্সটটো আহিলে পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰেম, অৰ্থাৎ দৰিদ্ৰতা দূৰীকৰণৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাক সেই অঞ্চলত গ্ৰহণ কৰিবই লাগিব সেই অঞ্চলৰ উন্নতিৰ বাবে। অৰ্থাৎ যিবিলাক আমাৰ পিছপৰা অঞ্চল আছে, মানে গ্ৰাম্য যিবিলাক অঞ্চল আছে, সেই গ্ৰাম্য অঞ্চলৰ উন্নতি সাধন কৰিবলৈ হ'লে কি কৰিব লাগিব, যিকোনো ধৰণৰ দৰিদ্ৰতা দূৰীকৰণৰ আঁচনি গ্ৰহণ কৰিব লাগিব। আমি দেখিছোঁ ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ দৰিদ্ৰতাৰ আঁচনি গ্ৰহণ কৰিছে, যিবিলাক আঁচনি সম্পৰ্কে ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ। গতিকে তোমালোকে চাবা যে পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰেম অফ ইণ্ডিয়া, তাত আমি গোটেইখিনি আঁচনি আলোচনা কৰিছোঁ। গতিকে তাত তোমালোকে সেইখিনি চাই ল'বা। গতিকে তেনেকুৱা ধৰণৰ আঁচনি কি কৰিব লাগিব, গ্ৰহণ কৰি পেলাই সেই অঞ্চলৰ ব্যক্তি বিশেষক যিসকল প্ৰকৃততে দুখীয়া, তেওঁলোকক কি কৰিব লাগিব, সুযোগ সুবিধা দিব লাগিব। তেনেকৈ স্বনিয়োজনৰ আঁচনি তেওঁলোকে প্ৰস্তুত কৰিব লাগিব। নেক্সট আহিলে ৱেষ্ট এমপ্লয়মেণ্টৰ আঁচনি প্ৰস্তুত কৰিব লাগিব। ঠিক আছে, এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি প্ৰস্তুত কৰি কি কৰিব পাৰে, এই ৰুৰেল অঞ্চলবিলাক লাহে লাহে উন্নতি ঘটাব পাৰে। নেক্সট আমি আৰু এটা টপিক ইয়াত দিম, সেইটো হ'ল 5 যে ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ ছেক্টৰ। ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ ছেক্টৰ। এতিয়া তোমালোকে আখৰ যদি সৰু হৈছে ধৰিব পৰা নাই, তেতিয়া মই কৈ যাওঁতে শব্দটো লিখি যাবা। ঠিক আছে, তেনে আমি 5 নম্বৰ যিটো পইণ্ট পালোঁ যে ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে অন্য এটা নিৰ্ণায়ক বা চ'ৰ্চ হ'ল কি, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট। আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে এগ্ৰিকালচাৰ ছেক্টৰটো যদি ডেভেলপ নহয়, মানে কৃষি খণ্ডৰ যদি উন্নয়ন নহয়, তেতিয়াহ'লে দেশ এখনৰ কেতিয়াও উন্নতি সম্ভৱ নহয়। যিহেতু ভাৰতবৰ্ষত এতিয়াও 60% কি হৈছে, ওপৰৰ ব্যক্তি কৃষিৰ লগতে জড়িত, আৰু তাতোতকৈ ডাঙৰ কথা গ্ৰাম্য অঞ্চলত বসতি স্থাপন কৰে। গতিকে গ্ৰাম্য অঞ্চলটো বিশেষকৈ কৃষিৰ বাবে উপযুক্ত অঞ্চল। গতিকে যদি গ্ৰাম্য উন্নয়ন সাধন কৰিবলৈ হয়, তেতিয়াহ'লে কি কৰিব লাগিব, কৃষি ক্ষেত্ৰৰ বিকাশ সাধন কৰিবই লাগিব। এতিয়া কৃষি ক্ষেত্ৰৰ বিকাশ সাধন কৰিবলৈ হ'লে কি কি লাগিব, আমি সেই কথাটো চাব লাগিব যে কৃষি ক্ষেত্ৰৰ বিকাশ সাধন কৰিবলৈ হ'লে প্ৰথম কথা কি হ'ব লাগিব, কৃষকৰ যিসকল উপান্ত কৃষক আছে, যাৰ খেতি কৰিবলৈও ঠাই নাই বা যিসকলৰ ভূমি নাই, তেওঁলোকক ভূমি ব্যৱস্থা কৰি দিব পাৰি নেকি, সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তাৰপিছত যিসকলৰ ভূমি আছে কিন্তু মূলধন নাই, খেতি কৰিবলৈ তেওঁলোকৰ হাতত পইচা নাই, টকা পইচা নাই, তেওঁলোকক কি কৰিব লাগিব, লোন দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছতে সেইখিনিও ধৰি ল'লোঁ আমি হৈ গ'ল, হৈ যোৱাৰ পাছত কিন্তু কি হৈছে, খেতিয়কসকল বতৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে, অৰ্থাৎ পানীৰ ব্যৱস্থা নাই। গতিকে আমি জানো যে অসমেই হওক, ভাৰতবৰ্ষই হওক,
জলবায়ু কি হৈছে সদায় খেতিৰ বাবে সুচল হৈ নাথাকে কোনোবা এটা বছৰ ভাল হয় কোনোবা এটা বছৰ বেয়া হয় বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহে বানপানীকে আদি কৰি গতিকে কি কৰিব লাগিব চৰকাৰে পৰিকল্পিতভাৱে জলসিঞ্চন ব্যৱস্থাৰ সুবিধা কৰিব লাগিব গতিকে যদি জলসিঞ্চন ব্যৱস্থাৰ সুবিধা কৰে খেতিয়কৰ বাবে কৃষিভূমিৰ ব্যৱস্থা কৰে কৃষিভূমি পৰিসৰ বৃদ্ধি কৰে নেক্সট আহিলে মূলধনৰ ব্যৱহাৰ মানে ঋণৰ যোগান ধৰে তাৰ পিছতে আহিলে উন্নত বীজৰ যদি যোগান ধৰে তাৰ পাছতে যদি উন্নত যি সাৰ আমি জানো যে কীটনাশক দ্ৰব্যৰ কি হৈছে যোগান ধৰে তাৰ পাছতে আহিলে যে আমি যে ক'লো কীটনাশক দ্ৰব্যৰ লগত আৰু এটা বস্তু আহি গ'ল যে ৰাসায়নিক সাৰ এটা ৰাসায়নিক সাৰ আমি জানো যে যিমানে গ্ৰহণ কৰিব সিমানে কি হয় খেতি ভাল হয় উন্নত ফসল দিয়ে কিন্তু সেই উন্নত ফসলটো বহুত বেছি হয় ফসলটো উন্নত বুলি কৈছোঁ মানে বেছি হোৱাটো ক্ষেত্ৰতহে কৈছোঁ কিন্তু ফসলটো কি হৈছে যে মানুহৰ স্বাস্থ্যৰ কাৰণে পৰিপুষ্টিৰ কাৰণে একচুৱেলি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা দ্ৰব্য সামগ্ৰী ভাল নহয় উপযুক্ত নহয় গতিকে তাৰ সলনি কেনেকৈ জৈৱিক সাৰ প্ৰস্তুত কৰি খেতিয়কে খেতি কৰিব পাৰে সেই ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব গতিকে কৃষি উন্নয়ন ইয়াৰ একদম গুৰুত্বপূৰ্ণ বিষয়টোৱে হ'ল যে ৰুৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত কৃষি উন্নয়ন গতিকে কৃষিৰ উন্নয়নৰ বাবে সেইকেইটা পইণ্ট মনত ৰাখিব লাগিব আমি যে কি কৰিব লাগিব আমি প্ৰথম কি ক'লোঁ যে খেতিয়কক খেতি পথাৰৰ যোগান ধৰিব লাগিব প্ৰয়োজন হ'লে দ্বিতীয়তে আহিলে ঋণৰ ব্যৱস্থা কৰি দিব লাগিব তৃতীয়তে আহিলে মূলধনৰ ব্যৱস্থা কৰিব লাগিব চতুৰ্থতে আহিলে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব পঞ্চমতে আহিলে উন্নত বীজৰ ব্যৱস্থা কৰিব লাগিব তাৰপিছতে কীটনাশক দ্ৰব্যৰ কি হৈছে সুলভ মূল্যত যোগান ধৰিব লাগিব তাৰপিছতে আহিলে যে জৈৱিক সাৰৰ ব্যৱস্থা কৰিব লাগিব জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰিব সেই সম্পৰ্কে চৰকাৰীভাৱে কি কৰিব লাগিব বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি খেতিয়কসকলক উপযুক্ত কৰি তুলিব লাগিব তাৰপিছতে আমি ফসলৰ কথা ক'লোঁ উন্নত ফসলৰ আৰু এটা ইম্পৰ্টেণ্ট বস্তু সেইটো হ'ল কি যে বিশেষভাৱে গুৰুত্ব দিব লাগিব এটা বস্তুৰ ওপৰত সেইটো হ'ল মাৰ্কেটিং যে উন্নত মানে কৃষি বিপণন ব্যৱস্থাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগিব গতিকে এইকেইটা কৰিলে কি হ'ব এগ্ৰিকালচাৰ সেক্টৰটো ডেভেলপ হ'ব আৰু এগ্ৰিকালচাৰ সেক্টৰ ডেভেলপ মিন্স ৰুৰেল ডেভেলপমেণ্ট হোৱাটো চিয়'ৰ অ'কে নেক্সট পইণ্ট কেইটা এতিয়া আমি চাওঁ যে চেলেঞ্জেছ অফ ৰুৰেল ডেভেলপমেণ্ট অৰ্থাৎ যিটো আমাৰ গ্ৰাম্য উন্নয়ন হয় সেই গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহ কি কি খুব গুৰুত্বপূৰ্ণ হয় তোমালোকে মন কৰিবা যে গ্ৰাম্য উন্নয়ন হ'বলৈ যাওঁতে কিছু প্ৰতিবন্ধকতা আছে মানে সাংঘাতিক ধৰণৰ প্ৰতিবন্ধকতা সেই প্ৰতিবন্ধকতাবোৰ আমি চাই লওঁ প্ৰথম আহিলে লিংগেৰিং চেলেঞ্জেছ এণ্ড এমাৰ্জিং চেলেঞ্জেছ এটা লিংগেৰিং চেলেঞ্জেছ যিটো হ'ল কি যিটো ঠিক ক্ৰনিক হয় ক্ৰনিক কিছুমান বাধা থাকে আমি যে এনেকৈ কওঁ যে ডিচেণ্ট্ৰি এতিয়া আমি কওঁ নাই ডিচেণ্ট্ৰি অসুখটো কি হয় ক্ৰনিক হয় সেই অসুখটো এনেকুৱা হয় যে দৰৱ খালে ভাল পালে আকৌ কিবা কিবি এনেকুৱা কিছুমান অপথ্য আছে যিবোৰ খাই দিলে সেইটো হৈ থাকে গতিকে সেই ক্ৰনিক ডিচেণ্ট্ৰিৰ ঠিক টাইপত তাৰমানে আমাৰ কি হৈছে যিবিলাক ৰুৰেল অঞ্চল সেই ৰুৰেল অঞ্চলবিলাকত মানে অবিৰতভাৱে একদম আমাৰ স্বাধীনতাৰ আগৰ পৰা ব্ৰিটিছসকলে দেশখন শাসন কৰি থকাৰ পৰা কিছুমান কি হৈছে প্ৰথা চলি আহিছে কিছুমান সমস্যা চলি আহিছে যিবিলাক সমস্যা এতিয়াও আছে তাৰমানে সেইকাৰণে সেইটোক কি বুলি কৈছে লিংগেৰিয়েল চেলেঞ্জেছ অৰ্থাৎ অতীতৰ পৰা হৈ অহা যিবিলাক প্ৰতিবন্ধকতা আৰু নেক্সট আহিলে এমাৰ্জিং চেলেঞ্জেছ এইবোৰ হৈছে কি নতুনকৈ অহা প্ৰতিবন্ধকতা গতিকে আমি চেলেঞ্জেছ অফ ৰুৰেল ডেভেলপমেণ্ট গ্ৰাম্য উন্নয়নৰ যিবিলাক প্ৰতিবন্ধকতা তাক আমি প্ৰথমতে দুটা ভাগত ভাগ কৰি লৈছোঁ দুটা কি তেনে লিংগেৰিয়েল চেলেঞ্জেছ আৰু এমাৰ্জিং চেলেঞ্জেছ এতিয়া এই লিংগেৰিয়েল চেলেঞ্জেছখিনি আমি প্ৰথম আলোচনা কৰি লওঁ ইয়াত ৰুৰেল ক্ৰেডিট ইয়াকো আমি দুটা ভাগত ভাগ কৰি লওঁ ৰুৰেল ক্ৰেডিট এণ্ড ৰুৰেল মাৰ্কেটিং অৰ্থাৎ যে যিবিলাক অতীতৰ পৰা চলি অহা প্ৰতিবন্ধকতা সেই প্ৰতিবন্ধকতাৰ দুটা আমি তাক মানে ব্যাখ্যা কৰিবলৈ যাওঁতে বুজিবৰ বাবে আমি দুটা ভাগত ভাগ কৰি লৈছোঁ প্ৰথম আহিলে কি যে ৰুৰেল ক্ৰেডিট অৰ্থাৎ যিবিলাক গ্ৰাম্য ঋণৰ অসুবিধা আছে ইয়াত আৰু কি আছে ৰুৰেল মাৰ্কেটিং অৰ্থাৎ যিবিলাক গ্ৰাম্য যিটো বজাৰ ব্যৱস্থা সেই বজাৰ ব্যৱস্থাটো ইয়াত কি আছে অসুবিধা আছে অৰ্থাৎ পিছপৰা অঞ্চলবিলাকৰ ডাঙৰ অসুবিধা দুটা সেই অসুবিধা দুটা অতীতৰ পৰা চলি আহিছে এটা হ'ল ঋণৰ ক্ষেত্ৰত থকা অসুবিধা আৰু এটা হ'ল কি মাৰ্কেটিঙৰ ক্ষেত্ৰত মানে বজাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত থকা বা বজাৰৰ অসুবিধা এতিয়া ৰুৰেল ক্ৰেডিটৰ ক্ষেত্ৰত আমি চাওঁ যে ঋণ কি হৈছে ঋণৰ যদি আমি টাইপছবিলাক চাওঁ তিনি টাইপছৰ আমি ঋণ পাব পাৰোঁ অৰ্থাৎ ক্ৰেডিটৰ কি হৈছে তিনিটা টাইপছ আমি উলিয়াই ল'ব পাৰোঁ প্ৰথম আহিলে শ্বৰ্ট টাৰ্ম ক্ৰেডিট নেক্সট আহিলে মিডিয়াম টাৰ্ম ক্ৰেডিট নেক্সট আহিলে লং টাৰ্ম ক্ৰেডিট
অৰ্থাৎ শ্বৰ্ট টাৰ্ম হ'ল কি হ্ৰস্বকালীন ঋণ ব্যৱস্থা। হ্ৰস্বকালীন ঋণ কি হ'ল যে এবছৰৰ ভিতৰত আমি ধৰি ল'লোঁ এবছৰ বা 5 মাহৰ ভিতৰত ঋণটো ঘূৰাই দিয়া যিটো সময় সেই সময়টো লৈ পেলাই ভাগ কৰা হৈছে। আৰু মিডিয়াম টাৰ্মত কি হৈছে এবছৰৰ পৰা 5 বছৰৰ ভিতৰত আমি ধৰি ল'লোঁ আৰু লং টাৰ্মত 5 বছৰৰ পৰা 20 বছৰৰ ভিতৰত। এতিয়া মিডিয়াম শ্বৰ্ট টাৰ্মৰ ঋণটো সাধাৰণতে কিয় লোৱা হয় যে বীজ চিজ এনেকৈ কিনিবৰ কাৰণে শ্বৰ্ট টাৰ্ম ঋণটো দিয়া হয়। মিডিয়াম টাৰ্মটোত কি হয় ধৰি ল'লোঁ আমি কিছুমান ট্ৰেক্টৰ চেক্টৰ এনেকৈ সৰু সুৰা যিবোৰ মানে খেতিৰ বাবে যিবিলাক বস্তু লাগে সেইটো কাৰণে মিডিয়াম টাৰ্ম। আৰু লং টাৰ্মত সাধাৰণতে কি হয় হেভি কেপিটেলৰ কথা, গতিকে হেভি তাত ইনভেষ্টমেণ্টৰ প্ৰয়োজন হ'ব, গতিকে হেভি কিবা কিবি চেঞ্জ কমপ্লিট মানে এগ্ৰিকালচাৰ বা কৃষিৰ কমপ্লিট চেঞ্জৰ বাবে কিছু ঋণ দিয়াৰ ব্যৱস্থা। ঠিক আছে, এই তিনিটা ব্যৱস্থাই ঋণ গ্ৰহণ কৰিব পাৰে কৃষক এজনে। এতিয়া আমাৰ যিবিলাক বেকৱাৰ্ড অঞ্চল সেই বেকৱাৰ্ড অঞ্চলত ঋণৰ বিশেষকৈ ৰুৰেল ক্ৰেডিটৰ দুটা ভাগ আছিল আৰু এতিয়াও আছে। সেই ভাগ দুটা হ'ল কি ইনষ্টিটিউচনেল ক্ৰেডিট এণ্ড নন ইনষ্টিটিউচনেল ক্ৰেডিট। মানে ৰুৰেল ক্ৰেডিটক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰোঁ, মানে ঋণৰ ব্যৱস্থাটো ভাগ দুটা কৰি ল'ব পাৰোঁ। এটা হ'ল কি ইনষ্টিটিউচনেল ক্ৰেডিট অৰ্থাৎ আনুষ্ঠানিক ঋণ ব্যৱস্থা, আৰু ইটো হ'ল নন ইনষ্টিটিউচনেল ক্ৰেডিট অৰ্থাৎ অনানুষ্ঠানিক ঋণ ব্যৱস্থা। এতিয়া আমি প্ৰথম চাওঁ অনানুষ্ঠানিক ঋণ ব্যৱস্থা, অৰ্থাৎ যিটো কি হৈছে কোনো নীতিসন্মতভাৱে যিটো ঋণ দিয়া নহয়, কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন য'ত নাথাকে বা কোনো ধৰণৰ প্ৰতিষ্ঠানে যিটো ঋণ নিদিয়ে সেইটোৱে হ'ল অনানুষ্ঠানিক। এতিয়া এই অনানুষ্ঠানিক ঋণ কোনে দিয়ে আমি প্ৰথমতে চাওঁ যিবিলাক লেণ্ড হোল্ডাৰ, মানে যাৰ ভূমি আছে, যিবিলাক জমিদাৰসকলে দিয়ে, তাৰপিছতে মহাজনসকলে দিয়ে, তাৰপিছতে আমি ব্যৱসায়ীবিলাকে দিয়ে ঋণ, তাৰপিছত কোনোবা আত্মীয় স্বজন। এতিয়া অনানুষ্ঠানিক ঋণৰ উৎস বুলি ক'লে আমি কি লিখিম তেতিয়া সেইখিনি লিখিম যে জমিদাৰে দিয়া, মহাজনে দিয়া, ব্যৱসায়ীয়ে দিয়া বা কোনোবা আত্মীয় স্বজনৰ পৰা যিবোৰ ঋণ লোৱা হয় তাক কি বুলি কয় অনানুষ্ঠানিক ঋণ। এতিয়া সেই অনানুষ্ঠানিক ঋণৰ ক্ষেত্ৰত ভাৰতবৰ্ষত এটা ডাঙৰ সমস্যা এটা সময়ত আছিলে যে কি হয় মহাজনৰ পৰা ঋণ ল'লে কি হয় ঋণৰ সুত বহুত বেছি হয়। গতিকে সেই সুত মাৰোঁতে এনেকুৱা হয় যে প্ৰজন্ম কি হৈছে সেই মহাজনৰ ঘৰত দাস হিচাপে থাকিবলগীয়া হয়, জমিদাৰৰ ঘৰত তেনেকৈ থাকিবলগীয়া হয়, যাতে তেওঁলোকক বন্ধা শ্ৰমিক হিচাপেও কেতিয়াবা পিছত ব্যৱহাৰ কৰাগৈ হয়। যিহেতু বাপেকে ঋণ লৈ থৈছিলে গতিকে ঋণৰ পৰিশোধ কৰিব পৰা নাই, যিহেতু সুদৰ পৰিমাণ ইমান বেছি হয় যে কি হয় কৃষকজনে ঘূৰাই আৰু ঋণ পৰিশোধ কৰিব নোৱাৰে। এতিয়া আমি ভাৰতবৰ্ষত দেখিছোঁ যে তেনেকুৱা ডাঙৰ সমস্যা হৈ আছে বহুত। আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত তোমালোকে যদি ভালকৈ মন কৰা দেখিবা যে কি হৈছে খেতিয়কে আত্মহত্যা কৰে। কাৰণটো কি ঋণৰ বোজা। ঠিক আছে, গতিকে ঋণৰ বোজাৰ বাবে সেই নন ইনষ্টিটিউচনেল ক্ৰেডিট এটা ডাঙৰ সমস্যা আছিলে। ই এটা ঋণৰ বোজা মানে পূৰা কৃষকসকলৰ ওপৰত জাপি দিয়ে, গতিকে সেইটো এটা ডাঙৰ সমস্যা হয় অনানুষ্ঠানিক ঋণৰ। আৰু যেতিয়া এই আনুষ্ঠানিক ঋণ ব্যৱস্থাটো হ'ল চৰকাৰে কি হৈছে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি বিশেষকৈ আমাৰ প্ৰথম 1951 মানে প্ৰথম পৰিকল্পনাৰ পৰাই কি কৰা হ'ল চৰকাৰীভাৱে কিছু ঋণ দিয়াৰ ব্যৱস্থা কৰা হ'ল কৃষকসকলক। আৰু তেতিয়াৰ পৰাই কি কৰা হ'ল এই যিটো অনানুষ্ঠানিক ঋণ ব্যৱস্থা ইয়াৰ লাহে লাহে কি হৈছে সংকোচন হৈ আহিছে, কিন্তু বৰ্তমানতো কিছু ক্ষেত্ৰত যে নাই হোৱা এনে নহয়। এতিয়া আমি কিছু ক্ষেত্ৰত আমি দেখিম যে এতিয়াও বহু অঞ্চলত এই ব্যৱস্থাটো চলি আছে। ঠিক আছে, এতিয়া অনানুষ্ঠানিক ঋণ যিটো আমি চাওঁ সেইটো নিশ্চয় আমি বুজি পাইছোঁ। নেক্সট আহিলে আনুষ্ঠানিক ঋণ। এতিয়া আনুষ্ঠানিক ঋণ কোনে দিয়ে মানে ইনষ্টিটিউচনেল ঋণৰ ক্ষেত্ৰত সহযোগ কোনে কৰে প্ৰথম আহিলে গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰে এই ক্ষেত্ৰত সহযোগ কৰে। চৰকাৰীভাৱে বিভিন্ন ধৰণৰ ঋণ প্ৰদান কৰা হয়, বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে কি কৰে কৃষকক ঋণ দিয়ে। নেক্সট আহিলে কোঅপাৰেটিভ বেংক মানে সমবায় ভিত্তিত থকা বেংক। সমবায় ভিত্তিত থকা বেংকবিলাকে কি কৰিবলৈ আৰম্ভ কৰিলে এই যিবিলাক পিছপৰা অঞ্চলৰ কৃষকসকলক সহজে কম পৰিমাণৰ ঋণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে। ইয়াৰ পাছত আহিলে কমাৰ্চিয়েল বেংকৰ ক্ষেত্ৰত SBI প্ৰথম আৰম্ভ হৈছে। গতিকে কমাৰ্চিয়েল বেংক মানে যিবিলাক বাণিজ্যিক বেংকৰ আণ্ডাৰটো কি হ'ল কৃষকক ঋণ দিয়াৰ ব্যৱস্থা গঢ়ি তোলা হ'ল। ইয়াৰ পাছত আহিল ৰিজনেল ৰুৰেল বেংক অৰ্থাৎ আঞ্চলিক যিবিলাক বিকাশ বেংক মানে ৰিজনেল ৰুৰেল বেংকছ মানে পিছপৰা অঞ্চলবিলাকৰ বাবে আকৌ এটা বেংক ব্যৱস্থা আহিল, সেইটো হ'ল কি ৰিজনেল ৰুৰেল বেংকছ। ডিষ্ট্ৰিক্ট ভিত্তিত যিবিলাক বেংক হ'ল আকৌ সেই বেংকবিলাকেও কি হ'লে কৃষকসকলক ঋণ দিয়াৰ ব্যৱস্থা কৰিলে। এতিয়া এই গোটেইবিলাকৰ ওপৰত এটা 1982ত
ভাৰত চৰকাৰে এটা বেংক গঠন কৰিলে, যিটোক আমি কওঁ নাবাৰ্ড। নাবাৰ্ডৰ ব্যৱস্থা হ'ল নাবাৰ্ড। BRD। নাবাৰ্ড হ'ল কি? নেশ্যনেল, এইটো পৰীক্ষাত খুব আহে, তোমালোকে মনত ৰাখিবা। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড rural development। এইটো প্ৰতিষ্ঠা হৈছিলে কেতিয়া? যে 1982। গতিকে 1982 নেশ্যনেল নাবাৰ্ডৰ প্ৰতিষ্ঠা হ'ল। নাবাৰ্ডৰ প্ৰতিষ্ঠাৰ মূল কথাটোৱে হ'ল কি যে যিবিলাক পিছপৰা অঞ্চল, গ্ৰাম্য যি অঞ্চল, সেই গ্ৰাম্য অঞ্চলৰ কৃষি ব্যৱস্থাৰ বিকাশ সাধন কৰিবৰ বাবে নাবাৰ্ডৰ প্ৰতিষ্ঠা হ'ল। আৰু এই নাবাৰ্ডে কি কৰিলে, এই যিবিলাক গভৰ্ণমেণ্টে যিবিলাক ঋণ দিয়ে, কোঅপাৰেটিভ বেংকে দিয়ে, কমাৰ্চিয়েল বেংকে দিয়ে, ৰিজনেল ৰুৰেল বেংক দিয়ে, এওঁলোকৰ গোটেই কাৰ্যৰ ওপৰত মানে চকু ৰখা, যিটো মনিটৰিং কৰা বুলি কয়, চকু ৰখাৰ ব্যৱস্থাটো কোনে কৰিবলৈ ল'লে? নাবাৰ্ডে কৰিবলৈ ল'লে। এতিয়া নাবাৰ্ডে মানে গোটেই আঞ্চলিক বিকাশৰ বাবে, গ্ৰাম্য উন্নয়নৰ বাবে যিখিনি কাম কৰে সেইখিনি নাবাৰ্ডৰ আণ্ডাৰতে কৰে। নাবাৰ্ডে কি কৰে, বহুত সকলো ক্ষেত্ৰতে কৃষি উন্নয়ন হৈছে নে নাই, কোন কৃষকে কি পাব লাগে, কি ধৰণৰ শস্য কেতিয়া কৰিব লাগে, গৱেষণামূলক কিছু কামো কৃষিৰ ওপৰত কোনে কৰিছে? নাবাৰ্ডে কৰি আছে। গতিকে নাবাৰ্ডৰ কাৰ্য, নাবাৰ্ডৰ কথা বা নাবাৰ্ডে দিয়া যিখিনি সুবিধা, সেই সম্পৰ্কে আমি নেক্সট বেলেগ দিনা আলোচনা কৰিম। আজি আমি ইমানখিনি কৈছোঁ। এতিয়া নন ইনষ্টিটিউচনেল ক্ৰেডিটৰ ক্ষেত্ৰত গতিকে আমি কেইটা উৎস পালোঁ? গভৰ্ণমেণ্ট, কোঅপাৰেটিভ বেংক, কমাৰ্চিয়েল বেংক, ৰিজনেল ৰুৰেল বেংক এণ্ড নাবাৰ্ড। স্থানিক ঋণৰ কথা ক'ব পাৰোঁ, সেইটো হ'ল কি? HSG। অৰ্থাৎ 6 নম্বৰ যিটো ইনষ্টিটিউচনেল ঋণ, সেইটো হ'ল কি? HSG। অৰ্থাৎ কি? সেল্ফ হেল্প গ্ৰুপ। অৰ্থাৎ স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ আঁচনি। এই আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰথমতে NRLM-ৰ জৰিয়তে HSG গোট স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। এই HSG গোটবিলাক কি, সেই সম্পৰ্কে তোমালোকে মোৰ HSG প্লে লিষ্টত গৈ চাব পাৰা। গতিকে HSG গোটবিলাকে কেনেকৈ ঋণ দিয়ে সেই কথাখিনি তাত আলোচনা কৰা আছে। গতিকে তোমালোকে কেতিয়াবা সময় পালে চাই ল'বা। গতিকে আনুষ্ঠানিক ঋণৰ ক্ষেত্ৰত কি? আত্মসহায়ক গোটো এটা উৎস হয়। অ'কে, ইয়াৰ পাছত আমি নেক্সট চাওঁ যে যিখিনি এমাৰ্জিং চেলেঞ্জেছ, অৰ্থাৎ যিখিনি মানে যিটো চলি থাকে, চলিত সময়ৰ যিবিলাক প্ৰতিবন্ধকতা, মানে নতুনকৈ যিবিলাক প্ৰতিবন্ধকতা আহি আছে, সেইবিলাকৰ ক্ষেত্ৰত প্ৰথমটো আহিলে অবটেইন মাল্টিপুল জব আদাৰ দেন ফাৰ্মিং। অৰ্থাৎ যিকোনো ধৰণৰ ফাৰ্মিঙৰ বাদে অন্যান্য যিকোনো ধৰণৰ জব এটা বিচাৰি লোৱাটো কি হৈছে? গ্ৰাম্য অঞ্চলৰ লোকৰ বাবে এটা অসুবিধা হয়। নেক্সট হ'ল অৰ্গেনিক ফাৰ্মিং এণ্ড এগ্ৰিকালচাৰ মাৰ্কেটিং। আমি ইয়াতে এগ্ৰিকালচাৰ মাৰ্কেটিং আৰু অৰ্গেনিক ফাৰ্মিং সেইটো আমি জড়িত কৰি দিছোঁ, এগ্ৰিকালচাৰ মাৰ্কেটিং। অৰ্থাৎ অন্য এটা সমস্যা হ'ল কি? এমাৰ্জিং চেলেঞ্জৰ ক্ষেত্ৰত যে নতুনকৈ আহি থকা সমস্যাবিলাকৰ ভিতৰত আমি আৰু এটা চাম অৰ্গেনিক ফাৰ্মিং। জৈৱিক কৃষি কেনেকৈ কৰিব, সেইটো এটা ডাঙৰ সমস্যা। আৰু তাৰ লগত খেতি কৰি মানে কৃষি বিপণন ব্যৱস্থাটো কেনেকৈ গঢ়ি তুলিব, কৃষি বিপণনো এটা ডাঙৰ সমস্যা হয়। অৰ্থাৎ আমি যিখিনি দ্ৰব্য সামগ্ৰী উৎপাদন কৰিলোঁ, সেই উৎপাদিত দ্ৰব্য সামগ্ৰীবিলাক কেনেকৈ বিক্ৰী কৰা হ'ব, বজাৰত কেনেকৈ কি পদ্ধতিৰে বিক্ৰী কৰা হ'ব, সেই ক্ষেত্ৰতো কি হৈছে? কিছুমান প্ৰতিবন্ধকতা সময়ে সময়ে আহি থাকে। গতিকে এইখিনিয়ে হ'ল কি? চেলেঞ্জেছ অফ ৰুৰেল ডেভেলপমেণ্ট। অৰ্থাৎ গ্ৰাম্য উন্নয়নৰ বাবে আমি যিখিনি বাধাৰ সন্মুখীন হৈ আহিছোঁ, সেই বাধাখিনি এই 4টা ভাগত ভাগ কৰি আমি আলোচনা কৰিব পাৰোঁ। এতিয়া ইয়াৰে এটা গুৰুত্বপূৰ্ণ বিষয় আমি লগতে আলোচনা কৰি যাওঁ, সেইটো হ'ল যে কৃষি বিপণন ব্যৱস্থা, অৰ্থাৎ এগ্ৰিকালচাৰেল মাৰ্কেটিং কি? মই কৈছোঁৱে যে উৎপাদিত দ্ৰব্য সামগ্ৰীবিলাক আমি কি পদ্ধতিৰে কেনেকৈ কৃষকৰ লাভ হোৱাকৈ আমি দ্ৰব্য সামগ্ৰী কেনেকৈ বিক্ৰী কৰিব পাৰিম, সেই কথাখিনি যি বিষয়টো আলোচনা কৰে তাকে কৃষি বিপণন ব্যৱস্থা বুলি কয়। গতিকে কৃষি বিপণন ব্যৱস্থাৰ ক্ষেত্ৰত কি বিষয় সোমাই থাকে আমি সেইটো চাওঁ। প্ৰথম আহিল গেডাৰিং দ্য প্ৰডাক্টিভ কমডিটি। অৰ্থাৎ উৎপাদিত দ্ৰব্য সামগ্ৰীবিলাক কেনেকৈ আনি একে ঠাইতে সংৰক্ষণ কৰিব, সেইটো এটা ইয়াৰ কি হৈছে? ব্যৱস্থা হয়। অৰ্থাৎ যদি আমি কৃষি বিপণন কৰিবলৈ হয়, মানে কৃষিৰ উৎপাদিত দ্ৰব্য সামগ্ৰীখিনি কেনেকৈ যদি আমি ভালকৈ মানে মাৰ্কেটিং ব্যৱস্থাটো ভাল কৰি তুলিবলৈ হয়, প্ৰথম তাক গেডাৰিং কৰিব লাগিব। নেক্সট আহিলে প্ৰচেছিং দ্য প্ৰডাক্টিভ কমডিটি। অৰ্থাৎ উৎপাদিত দ্ৰব্য সামগ্ৰীবিলাক কি হয়? প্ৰচেছিঙৰ এটা স্তৰ থাকি যায়। গতিকে তাত প্ৰচেছিং কৰি
মানে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া খটুৱাই পেলাই আমি কি কৰিব লাগিব দ্ৰব্য সামগ্ৰীবিলাক প্ৰচেছিং কৰিব লাগিব এতিয়া খাদ্য দ্ৰব্যৰ শস্যৰ ক্ষেত্ৰতে তোমালোকে জানা যে প্ৰচেছিং কৰিব লাগে কেনেকৈ খোৱা বস্তুবিলাক প্ৰচেছিং কৰিব পাৰে কেনেকৈ ফল মূলবিলাক প্ৰচেছিং কৰি বিভিন্ন তাক জুচ টুচ বনাব পাৰে এই কামখিনি কোনে কাৰ লগত জড়িত কৃষি বিপণনৰ লগত জড়িত নেক্সট আহিলে গেদাৰিং দ্য কমোডিটি অন দ্য বেচিছ অফ কোৱালিটি অৰ্থাৎ সকলো দ্ৰব্য সমানে কোৱালিটি নাথাকে গতিকে কোৱালিটি অনুসৰি দ্ৰব্যবিলাকক কি কৰিব লাগিব গ্ৰেডিং দিব লাগিব অৰ্থাৎ তাহাঁতক A গ্ৰেড B গ্ৰেড C গ্ৰেড কৰিব লাগিব এতিয়া আমি আপেল কিনিবলৈ গ'লে দেখোঁ বা কমলা কিনিবলৈ গ'লেও আমি দেখোঁ কি হয় কিছুমান ভাল কোৱালিটি কিছুমান বেয়া কোৱালিটি আমি গম পাওঁ গতিকে ভাল বস্তুখিনি আৰু বেয়া বস্তুখিনি গ্ৰেডিং কৰাৰ ব্যৱস্থা কোনে কৰে এগ্ৰিকালচাৰেল মাৰ্কেটিঙত থাকিব নেক্সট আহিলে পেকেটিং এইটো এটা ডাঙৰ কথা যে দ্ৰব্য সামগ্ৰীখিনি কি কৰিব লাগিব পেকেটিং কৰিব লাগিব পেকেটিং কৰিহে তাক যিহেতু মাৰ্কেটলৈ উলিয়াই দিব পৰা হ'ব নেক্সট আহিলে ষ্টৰিং ফৰ ফিউচাৰ চেলিং ভৱিষ্যতে বিক্ৰী কৰিবৰ বাবে দ্ৰব্যবিলাক সংৰক্ষণ কৰিব লাগিব ক'ত সংৰক্ষণ কৰিব এতিয়া শীত তাপ নিয়ন্ত্ৰিত কি হৈছে ভঁৰালৰ প্ৰয়োজন হয় শীত তাপ নিয়ন্ত্ৰিত ভঁৰালত যদি দ্ৰব্য সামগ্ৰীখিনি ষ্টৰিং কৰি থয় তেতিয়া ফিউচাৰ চেল কৰিব পাৰিব গতিকে সেইটো কাৰ লগত জড়িত এগ্ৰিকালচাৰেল মাৰ্কেটিঙৰ লগত জড়িত নেক্সট আহিলে চেলিং দ্য কমোডিটি ইন কোৱালিটি প্ৰাইচ এতিয়া নিম্নতম যিটো মানে মূল্য যিটো চৰকাৰে বান্ধি দিয়ে সকলো বস্তুৰে এটা নিম্নতম মূল্য চৰকাৰে বান্ধি দিয়ে যিটো মিনিমাম প্ৰাইচ বুলি কোৱা হয় সেই মিনিমাম ছাপোৰ্ট প্ৰাইচ সেই মিনিমাম ছাপোৰ্ট প্ৰাইচটো কি হৈছে ধৰি দিয়াৰ ক্ষেত্ৰতো এগ্ৰিকালচাৰ মাৰ্কেটিঙৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে কি তাৰমানে কেনেকৈ কিমান দ্ৰব্য মূল্যত বস্তুটো বিক্ৰী কৰিলে খেতিয়কজন কি হৈছে লোকচানৰ সন্মুখীন নহয় গতিকে এগ্ৰিকালচাৰেল মাৰ্কেটিঙৰ মানে কৃষি বিপণনৰ গুৰুত্বপূৰ্ণ বিষয় হ'ল এই ছটা বিষয় মনত ৰাখিবলৈ কাৰণে তোমালোকে GPGPSS এই যিটো সাংকেতিক শব্দকেইটা মনত ৰাখিলে হৈ গ'ল মানে GP অৰ্থাৎ গেদাৰিং প্ৰচেছিং গ্ৰেডিং নেক্সট আহিলে পেকেটিং নেক্সট আহিলে ষ্টৰিং নেক্সট হ'ল চেলিং এইকেইটা মনত ৰাখিলে তোমালোকে এইকেইটা কথা মনত ৰাখিব পাৰিবা এতিয়া কৃষি বিপণন ব্যৱস্থাৰ অসুবিধাসমূহ কি কি বিশেষকৈ ৰুৰেল এৰিয়াত মানে গ্ৰাম্য অঞ্চলত কৃষি বিপণনৰ অসুবিধাসমূহ কি কি বুলি ক'লে আমি এইকেইটাকে অসুবিধা কৰি লিখি দিম যে গেদাৰিঙৰ অসুবিধা কিয় অসুবিধা হয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে গাড়ী মটৰৰ অসুবিধা সেই বেকৱাৰ্ড অঞ্চলবিলাকত সেইকাৰণে গেদাৰিং কৰিবলৈ দিগদাৰ হয় ষ্ট'ৰ নাথাকে তাৰপিছতে প্ৰচেছিং কৰাৰ অসুবিধা মানে মেচিন চেচিনৰ ব্যৱস্থাবোৰ নাই নেক্সট আহিলে গ্ৰেডিং কৰাৰ ক্ষেত্ৰত অসুবিধা হয় দ্ৰব্য সামগ্ৰীখিনি কেনেকৈ গ্ৰেডিং কৰিব কোনটো ভাল কোনটো বেয়া নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অসুবিধা নেক্সট পেকেটিঙৰ অসুবিধা থাকিব নেক্সট ষ্টৰিংটো থাকেই আৰু মানে শীত তাপ নিয়ন্ত্ৰিত যিটো ভঁৰাল সেই ভঁৰালবিলাক গ্ৰাম্য অঞ্চলত নায়েই চেলিং অফ কমোডিটি ইন ছাপোৰ্ট মিনিমাম প্ৰাইজত দ্ৰব্যটো বিক্ৰী কৰাৰ যিটো নিম্নতম যিটো দৰ মানে সেই দৰটো নিৰ্ধাৰণটো কি হৈছে অসুবিধাৰ সন্মুখীন হয় গতিকে কৃষি বিপণনৰ অসুবিধাও এইকেইটাকে আমি অসুবিধা হিচাপে দেখুৱাই দিব পাৰোঁ গতিকে তোমালোকে ষ্টেপ বাই ষ্টেপ কথাখিনি মনত ৰাখিলে নিশ্চয় সহজেই পাৰিবা গ্ৰাম্য উন্নয়ন গুৰুত্বপূৰ্ণ বিষয় আৰু পৰীক্ষাত প্ৰশ্নটো আহিয়ে থাকে আজিলৈ মানে থেংক ইউ